যোৱাকালি হৈ যোৱা আমাৰ মুন ভাইটিৰ বিবাহৰ আজি দ্বিতীয় দিনা নিমন্ত্ৰণ অনুষ্ঠান। ইয়াতে কিছুমান আমাৰ জ্যেষ্ঠ ব্যক্তিসকল, গাঁওবুঢ়াকে ধৰি বন্ধুসকল, আমাৰ জ্যেষ্ঠসকলে তথা পূৰ্বপুৰুষে কিছুমান নিয়ম বান্ধি দিছে। বিয়াৰ ক্ষেত্ৰতে হওক নাইবা পূজাৰ ক্ষেত্ৰতে হওক, এই নিয়মসমূহ আমি মানি চলিব লাগিব, চলি আছোঁ আৰু নতুন প্ৰজন্মও এইখিনি নিয়ম ধৰি ৰাখিব লাগিব। গতিকে বিয়াৰ পিছদিনা আমি ৰান্ধন নাইবা বৌ ভাত বুলি দিয়া বুলি কওঁ আৰু এইখিনি কাম নিমন্ত্ৰণ খোৱাৰ আগমুহূৰ্তত কৰা হয়। ৰাইজে কেনেকৈ আশীৰ্বাদ দিয়ে এইটো আপোনালোকে মোটা চাউল মোটা কাপড় দিন ভালে যায় হরি হরি হৰি হৰি বল, জন্মে জন্মে সাধু সঙ্গ পায় হরি হৰি হৰি বল, বৈকুণ্ঠ যায় হরি হৰি হৰি বল। অন্নপূৰ্ণা। তো এয়াই আছিল আমাৰ ৰাইজক সেৱা কৰাৰ লগতে ৰাইজেও নতুন দম্পতীসকলক আশীৰ্বাদ দিয়াৰ কিছু দিছে আৰু দুয়োকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ।